চাৰিবাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা চাৰিবাৰ নাচিছা আগৰ তিনিবাৰ বিফল হৈছা তথাপিও আশা এৰা নাই আৰু কেতিয়াও নেৰো সুন্দৰ এয়াই হৈছে বিহু বাৰু মই কি কৰিব পাৰোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনাহে জনাব পাৰোঁ আছে বিয়া বাৰু নাই ওলোৱা ৰখাই থৈছে আছে বিয়া বাৰু নাই ওলোৱা ৰখাই থৈছে তোমালৈ বহাগ বিহুৰ শুভেচ্ছা যাচিলোঁ ধন্যবাদ আৰু তোমালৈও বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ ধন্যবাদ ৰাজশ্ৰী কেনে লাগিলে আজি পৰিৱেশন কৰি খুব ভাল লাগিলে আজি এই মঞ্চত মোৰ 4টি বৰ্ষ অতিক্ৰম কৰিম আজি আৰু এই মঞ্চখনৰ লগত এনেকুৱা কি এটা সম্পৰ্ক হৈ গ'ল মানে কি বুলি ক'ম মানে খুব এখন প্ৰিয় আৰু খুব আপোন এখন মঞ্চ সেইটো কাৰণে মই যিহেতু আজি 2 বছৰ আগত তোমাক কৈছিলোঁৱেই চাৰিবাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা চাৰিবাৰ নাচিছা আগৰ তিনিবাৰ বিফল হৈছা তথাপিও আশা এৰা নাই আৰু কেতিয়াও নেৰো সুন্দৰ এয়াই হৈছে বিহু বাৰু মই কি কৰিব পাৰোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনাহে জনাব পাৰোঁ আছে বিয়া বাৰু নাই ওলোৱা ৰখাই থৈছা বিহু সম্ৰাজ্ঞীৰ কাৰণে বৰ ডাঙৰ কথা হ'ল সৌগৰাকী উৰ্মিমালা দুৱৰা আমাৰ বিচাৰকৰ আসনত বহি থকা মই যি বছৰ তেওঁ সন্মানিত হৈছিলে এই উপাধিৰে মই আকৌ সেই বছৰ নাছিলোঁ পাছত লগ পাওঁতে মই গম পালোঁ যে বিহু সম্ৰাজ্ঞী হৈছিল 2017 চনত মই সুধিলোঁ ৰ'বাচোন সদায় বিতৰ্ক হয় আজি তোমাক এটা কথা সুধোঁ ফিটিং কৰিছিলা নেকি নাই বৰষাবা মইতো বিহু মৰাৰ কথাই নাছিলে 10 দিনৰ পিছত মোৰ বিয়া মই ভাবিলোঁ এপাক মাৰিয়ে দিওঁ নহ'লে দেখোন মোৰ এই বিহু নচাৰ যাত্ৰা অসম্পূৰ্ণ হৈ ৰ'ব সেই বুলি আহিলে চেনাই আগবঢ়াই দিলে চেনাইক লগ পাওঁতে সুধিলোঁ কি কেনে অনুভৱ আছিলে নহয় ট্ৰেইনত উঠাবলৈ গ'লোঁ নে বাছতে উঠাবলৈ গ'লোঁ বুলি ক'লে তাতে দেখিলোঁ কোনোবা এজনে হেনো পানীৰ ভৰ লৈ আহি আছিলে যেই দেখিলোঁ একেবাৰে পানীৰ ভৰ লৈ আহি আছে তেতিয়াই ক'লোঁ যা তই এবাৰ পাবি বিহু সম্ৰাজ্ঞী বিহু সম্ৰাজ্ঞী লৈ গৈ বিয়া হ'ল সুখৰ সংসাৰ তাকেহে এতিয়া বিহু নাচনীৰ প্ৰেমত পৰিলে কিন্তু সাৱধান ইয়াতে যিমান যুৱক আছে নাচনীৰ প্ৰেমত পৰিলে সাৱধান বিহু সম্ৰাজ্ঞী পোৱাৰ পিছতহে হ'ব বিয়া ঠিক আছে বাৰু ঠিক আছে বুলি কোনেও কোৱা নাই সাহস নাই বাৰু আমি এতিয়া প্ৰশ্ন শিতানলৈ যাওঁ 2টি প্ৰশ্নৰ উত্তৰ দিব লাগিব ৰাজশ্ৰী তুমি নিজেই তুলি লোৱা 2টি প্ৰশ্ন নমস্কাৰ বিচাৰক মণ্ডলী ইয়াত উপস্থিত সমূহ বিহুপ্ৰেমী ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ভাগত প্ৰথমে পৰা প্ৰশ্নটি হৈছে আগলি বাঁহৰে লাহৰি গগনা বহি তাঁতৰ পাতত বাওঁ আগলি বাঁহেৰে তৈয়াৰ কৰা এবিধ সৰু বাদ্য হৈছে গগনা এই গগনাৰ মাত ওলাবলৈ বাঁহৰ সৰু এটা অংশ কাটি গগনাত সংযোগ কৰা হয় সেই অংশটোৰ নাম কি স্যাৰ গগনাৰ আচলতে য'ত আমি আঙুলিটো বোৱাওঁ সেই অংশটো বেৱা বুলি কোৱা হয় আৰু মাজত যিডাল কাঠি সংযোগ কৰা হয় সেইডাল মোৰ সম্ভৱ
জিভা বুলিও কোৱা হয় বা কোনো কোনো ঠাইত কাণী বুলিও কোৱা হয় নেকি গগনাখন অকণমান উলিওৱাচোন গগনাখন ভাল ধৰণে নিৰীক্ষণ কৰা নাই চাগে জিলি বুলিও এটা অংশ আছে তাতে সৰু বাঁহৰ টুকুৰা দুটি অংশ সংযোগ কৰা হয় কোনডোখৰত থাকে বাৰু সেই সৰু এই দুটা অংশ নেকি তাৰ ভিতৰত ভৰাই দিয়া হয় হয় তেতিয়াহে গগনা মাত ওলায় হয় সেই অংশ টুকুৰা দুটা অংশৰ নামটো কি ডেকা বিহুৱাসকলে জানে নি বাৰু ছাৰ জিলি আছিল পাইছে নেকি হে হয় হৈছে হৈছে মাইক্ৰফোন হে কৈছিলে হয় মেখেলা বা পাখি বুলি কোৱা হয় মেখেলি মেখেলা নহয় মেখেলি 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 বা পাখি বুলি কোৱা হয় শুদ্ধ শুদ্ধ মেখেলি ক্ষমা কৰিব সুন্দৰ কথা জানিব পাৰিলোঁ মেখেলি প্ৰশ্নটিৰ উত্তৰ মই শুদ্ধভাৱে দিব নোৱাৰাৰ বাবে ক্ষমা প্ৰাৰ্থী দ্বিতীয়টি প্ৰশ্ন হৈছে জাকৈ এখনত তিনিটা চুক থাকে জাকৈখনৰ ৩ নম্বৰ চুক অৰ্থাৎ তলিফালৰ চুকটোৰ ওপৰত অন্য বাঁহৰ কাঠিৰে বোৱা বৰফী চানেকিৰ এটুকুৰা সংযোগ কৰি দিয়া হয় এই অংশটোৰ নাম কি আমি জাকৈখনৰ তিনিটা চুক দেখাওঁ নহয় জানো হয় যেতিয়া জাকৈখন দাঙি দিয়া হয় তলফালে যিটো চুক থাকে ৩ নম্বৰ চুকটো তাত কাঠিৰে সংযোজিত বৰফি ডিজাইনৰ বৰফি ডিজাইনটো চোকা চোকা জোঙা জোঙা তেনেকুৱা কাঠিৰে বোৱা অন্য এখন সংযোগ কৰি দিয়া হয় বাঁহৰ কাঠিৰে বোৱা সেই অংশটোৰ নাম কি কয় জাকৈ নিশ্চয় মাৰিছা ছাৰ সঁচা অৰ্থত ক'বলৈ গ'লে মই নাই মৰা নাই মৰা জাকৈটো দেখিছা দেখিছোঁ অঁ সেইকাৰণে মই আগতে কৈছিলোঁ যে আমি বিহুৰ দ্বাৰা পূৰ্বপুৰুষসকলক লগ পাব পৰা এটা মাধ্যম আছে নিশ্চয় ঘৰত গৈ এইটো আমি জানিবগৈ লাগিব কাৰোবাৰ পৰা নহয় জানো নিশ্চয় ডেকাসকলে জানিব চাগে বিহুৱাসকলে ছাৰ টলিচা বুলি কোৱা হয় আগৰ প্ৰশ্নটোৰ লগত মিল আছে আগৰ উত্তৰটোৰ লগত মিল আছে মেখেলি বা পাখি মেখেলি নহয় মেখেলা 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 ছাৰ মেখেলা শুদ্ধ ধন্যবাদ ধন্যবাদ ছাৰ চেষ্টা কৰিম পুনৰবাৰ মই যাতে আৰু অকণমান নিজকে মানে কি বুলি ক'ম এতিয়া প্ৰস্তুত কৰি আনিব পাৰোঁ ক'ৰবাত না ক'ৰবাত এইখিনি মই জ্ঞাত নাছিলোঁ ধন্যবাদ ছাৰ উত্তৰ দিয়াৰ বাবে ধন্যবাদ এই মুহূৰ্তটো আচলতে অকণমান প্ৰতিযোগীগৰাকীৰ বাবে কষ্টকৰ হয় যেতিয়া উত্তৰ দিব নোৱাৰে তথাপিও ৰাজশ্ৰী আশা এৰিব নালাগে কেতিয়াও বোলে দেখা যাওক কি হয় শেষত নহয় শুভেচ্ছা থাকিলে
ও জানো
হৈ ৰহ ঐ দিনক দিনে ধৰি হেই দিনক দিনে ধৰি আছো মই বাটে চাই যৌৱন ভাতি দিবৰ হ'লে ফাপৰি নাযাবি তই পাহৰি বৰমালা পিন্ধাবি বৰমালা পিন্ধাবি মোক পাছফালৰ চোতালতে বোলা নৈ খেতি খেতি মাকো মাৰি তাতে গৈ আছিলি তাতে গৈ ওলালো বোলা নৈ মোকে দেখি নাজতে তই ৰঙা চিঙা পৰিলি হাতৰ মাকো পৰি পৰি গৰকা ধৰি থকাতে থাকি বোলা নৈ তধা লাগি আছিলি চাই মৰমৰ মাতে বোলা নৈ মাতিছিলো নাজে ভয় চাপি চাপি বোলা নৈ আহিছিলে লিহি পাই মোৰেনো কাষলৈ মনৰ ভাষা থাকিলহে ময়ো তোলৈ থাকিলো বোলা নৈ আজিও মই পাহৰা না ঐ আজিও মই পাহৰা না ও বিধি বিধাতা ও সগুতা এয়া আছিল আমাৰ প্ৰতিযোগী ৰাজশ্ৰী নাথ সুন্দৰ হৈছে ৰাজশ্ৰী ধন্যবাদ বৰষা